আমাৰ 4টামান কাম আমি কৰিছিলোঁ। এটা হৈছিল চৰকাৰী অফিচবিলাকত আমি স্মাৰ্ট মিটাৰ লগাইছিলোঁ, নাম্বাৰ 1। এতিয়া আমাৰ চৰকাৰী অফিচত মেনুৱেল মিটাৰ নাই, স্মাৰ্ট মিটাৰ আমি লগাওঁ। তাৰ পিছত যেতিয়া অফিচ বন্ধ হয় তাত স্মাৰ্ট মিটাৰটোতে এনেকুৱা প্ৰগ্ৰেমিং কৰি থোৱা যায় যে 6টা বজাত লাইট নিজে নিজে নুমাই যায়। মেনুৱেলততো আমি প্ৰগ্ৰেমিং কৰিব নোৱাৰোঁ, কিন্তু যেনেকৈ ইলেক্ট্ৰিচিটি বোৰ্ডে ষ্ট্ৰীট লাইট দিলে ৰাতিপুৱা বন্ধ হৈ যায়, তেনেকৈ এতিয়া স্মাৰ্ট মিটাৰত প্ৰগ্ৰেমিং কৰা আছে যে ইয়াক আমি 6টা বজাত বন্ধ কৰি দিব পাৰোঁ বা 7টা বজাত আমি বন্ধ কৰি দিব পাৰোঁ। প্ৰত্যেকটো যিমান অসমত স্কুল আছে এতিয়া চব স্কুলত 4টা বজাত ইলেক্ট্ৰিচিটি নিজে নিজে বন্ধ হৈ যায়। তৃতীয়তে, মন্ত্ৰী আৰু বিষয়াসকলে নিজৰ ইলেক্ট্ৰিচিটি বিল নিজে দিয়ে। মই 60,000 টকা ইলেক্ট্ৰিচিটি বিল এতিয়া মই নিজে দিওঁ। এই গোটেইবিলাক কাৰণত যোৱা 9 মাহত আমি 33 কোটি টকা আমি চৰকাৰৰ বচাইছোঁ। আৰু জনতা ভৱনত বা সচিবালয়ত ছ'লাৰ লাইট লগোৱাৰ কাৰণে 80 লাখ টকা বেলেগকৈ ইলেক্ট্ৰিচিটিৰ বিল কমিছে। অৰ্থাৎ আমি বহুতবিলাক ইলেক্ট্ৰিচিটিৰ লগত জড়িত টকা আমি ৰাজ্যত ছেভিংছ কৰিব পাৰিছোঁ। 9 মাহত আমি 220 কোটি টকা ইলেক্ট্ৰিচিটি বৰ্ডক দিছিলোঁ। এইবাৰ আমি 178 কোটি টকা নে কিমান, প্ৰায় 33 কোটি টকা আমি কম দিছোঁ। অসমবাসীৰ বাবে এটা আনন্দৰ দিন। আমি 20 লাখ অতিৰিক্ত লোকক পৰিয়াল পৰিচয় পত্ৰ বা ৰেচন কাৰ্ড দিয়াৰ বাবে ছেপ্টেম্বৰ মাহত সিদ্ধান্ত লৈছিলোঁ। আজিৰ দিনটোত আমি 7 লাখ লোকক ৰেচন কাৰ্ড ৰাজ্যৰ 50টা সমষ্টিত আমি দিলোঁ। অহা 22 তাৰিখে আমি প্ৰায় আৰু 8-9 লাখ লোকক আমি ৰেচন কাৰ্ড দিম। আমি আশা কৰিছোঁ যে এই 28 তাৰিখৰ ভিতৰত আমি প্ৰায় 18-19 লাখ লোকক আমি পৰিয়াল পৰিচয় পত্ৰ বা ৰেচন কাৰ্ড দিব পাৰিম। ৰেচন কাৰ্ডখন পালে তেওঁলোকৰ কেইবাটাও সুবিধা হ'ব। এটা, প্ৰতি ব্যক্তিৰ বিপৰীতে 5 কেজিকৈ চাউল পাব। ৰেচন কাৰ্ডখন থাকিলে আয়ুষ্মান ভাৰত, আয়ুষ্মান অসমৰ কাৰ্ড পাব, যাৰ জৰিয়তে 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসাৰ সুবিধা পাব। তৃতীয়তে, ৰেচন কাৰ্ডখন থাকিলে উজ্জ্বলা গেছ পাব। গেছৰ চিলিণ্ডাৰৰ দাম বজাৰতকৈ কমত পাব। আৰু চতুৰ্থতে, ৰেচন কাৰ্ডখন থাকিলে তেওঁলোকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পৰাৰ যোগ্যতা লাভ কৰিব। গতিকে ৰেচন কাৰ্ডখন আমাৰ বাবে লাহে লাহে খুব প্ৰয়োজনীয় হৈ পৰিছে। বিশেষকৈ আজিকালি ৰেচন কাৰ্ড আমি আধাৰ কাৰ্ডৰ ভিত্তিত দিওঁ, অৰ্থাৎ আধাৰ থাকিলেহে ৰেচন পাব। আগতে গাঁওবুঢ়া চাৰ্টিফিকেটত বা এই ধৰণে ৰেচন পাইছিল। আজিকালি বহুত নিয়ম নীতিৰ পৰিৱৰ্তন হৈছে আৰু লাহে লাহে ৰেচন কাৰ্ডখনকেই আমি এটা ফেমিলিৰ আইডেণ্টিটি বা এটা ফেমিলিৰ পৰিচয় কৰোৱাৰ পিনে আমি লৈ গৈ আছোঁ। অনাগত দিনত আমি আৰু এটা বিষয় আলোচনা কৰি আছোঁ। মন্ত্ৰী কৌশিক ৰয়, মই ভাৰতৰ কেইখনমান ৰাজ্য ভ্ৰমণ কৰিবলৈ পৰামৰ্শ দিছোঁ। বহুকেইখন ৰাজ্যত ৰেচন কাৰ্ডৰ জৰিয়তে ভাৰত চৰকাৰে মাজে মাজে সুলভ মূল্যত বজাৰলৈ মুকলি কৰি দিয়া দালি, চেনি আদিও ৰেচন কাৰ্ডৰ জৰিয়তে দিয়া হয়। তাত দুটা লাভ হয়। যেতিয়া বজাৰত অত্যাধিক দাম থাকে, ভাৰত চৰকাৰে সুলভ মূল্যত দালি এৰি দিয়ে যাতে মাৰ্কেটটো ষ্টেবিলাইজ হয়, বেপাৰীয়ে যাতে দাম কমাই আনিবলৈ বাধ্য হয়। কিন্তু অসমত আমি সেই প্ৰচেষ্টা কেতিয়াও কৰা নাছিলোঁ। এতিয়া ৰেচন কাৰ্ডত যেতিয়া বজাৰত ধৰি ল'লোঁ দালিৰ দাম হ'ব লাগে 100 টকা, দাম দি আছে 120 টকা, তেতিয়া আমি যদি ভাৰত চৰকাৰৰ পৰা 100 টকাত দালিটো আনি দি দিব পাৰোঁ, তেতিয়া বজাৰতো দালিৰ দাম নিজে নিজে কমি আহিব, কাৰণ ছাপ্লাই বেছি হোৱাৰ লগে লগে দামটো কমি আহে। গতিকে এই ধৰণৰ ব্যৱস্থা এটাও আমি আৰম্ভ কৰিব পাৰোঁ নেকি, যে মাৰ্কেট ষ্টেবিলাইজাৰ হিচাপে যাতে বেপাৰীয়ে সুযোগ ল'ব নোৱাৰে, ষ্টেবিলাইজাৰ হিচাপে আমি দালি আৰু চেনিটো ৰেচন কাৰ্ডৰ জৰিয়তে দিব পাৰোঁ নেকি, বজাৰতকৈ কিছু কম মূল্যত। তাৰ বিষয়েও আমি চিন্তা চৰ্চা কৰি আছোঁ।
আমাৰ খাদ্যমন্ত্ৰী কৌশিক ৰয় ডাঙৰীয়াক মই ভাৰতৰ কেইখনমান ৰাজ্যত এনেকুৱা আঁচনি আছে, উত্তৰ প্ৰদেশত আছে, আমাৰ ওচৰ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত আছে, কেৰালাত আছে, হিমাচল প্ৰদেশত আছে, এই ৰাজ্যকেইখন ভ্ৰমণ